हेलो बंधु बान्धवीসকল কি খবৰ এতিয়া দেখিছে নহয় মুখৰ অৱস্থা পথাৰলৈ গৈ গৈ মুখত যিটোৱে দাগ সামনি পৰিলে নহয় একদম চলা কুলা কুলা হৈ গ'ল গোটেই দাগখিনি চাহি পৰিছে একদম ৰ'দৰ তাপত থাকিব নাই সেইবাবে আজি বোলো ঘৰতে কিবা এটা প্ৰস্তুত কৰি লগাওঁ ভাবিলোঁ তাৰ বাবে কেইটামান মচুৰ দালি লৈ লৈছোঁ এই মচুৰ দালিখিনি অকণ তিয়াই থ'ম অলপ দেৰি টাইমৰ কাৰণে তাৰ পাছত ইয়াৰ লগতে আলুগুটিটো বহুত ঠাণ্ডা বস্তু সেইকাৰণে আলুগুটি অকণো ইয়াতে হেৰি কৰি থওঁ চকলিয়াই থওঁ যাতে পিচিবলৈ সুবিধা হয় মই পটাত পিচি মিক্সিত নিদিওঁ কাৰণ মিক্সিত দিবলৈ আমাৰ কাৰেণ্ট নাই ইয়াত আজি 3 দিন হ'ল পটাত পিচি সেইকাৰণে আলু অকণ মিহি মিহিকৈ ইয়াতে তিয়াই থৈছোঁ আলুটো ঠাণ্ডাৰ কাৰণে মচুৰ দালিৰ লগত আলুটো দি দিছোঁ মানে একদম তেতিয়া গালখন অলপ চেঁচা হৈ থাকিব নহ'লে লাষ্টত গৈ টানি ধৰিবতো এই মচুৰ দালিটো অলপ টাইম তিয়াই থ'ম তাৰপৰা পিচিম তাৰপৰা কেনেকৈ লগাম আপোনালোকক দেখাম আপোনালোকে চাব আৰু কোনোবাই যদি তেনেকৈ ৰ'দত থাকিলে কলা দাগ মানে দাগ চামনি পৰি যায় তেতিয়াহ'লে এনেকৈ লগাব পাৰিব আপোনালোকেও চাই থাকিব মই আগতে ইউজ কৰিছোঁ পথাৰলৈ গ'লে মোৰ বিশেষকৈ মোৰ পথাৰৰ ৰ'দে একেবাৰে নামানে সেইকাৰণে একদম পূৰা এইটো স্কিনটো একদম ক'লা পৰি যায় ৰ'দৰ তাপত সেইবাবে আজি এইখিনি কৰিছোঁ এই মচুৰ দালি কেইটামান লৈছোঁ কম পৰিমাণে ল'লে হয় নিজৰ গালখনত লগাবৰ কাৰণে অলপ দেৰি তিয়াই থৈ দিম তাৰপৰা হ'লে সময়মতে আপোনালোকক দেখাম মই হৈ যাব এতিয়া ন ধুনীয়াকৈ পিছি ল'লোঁ দেখি দেখিছেনে মই খানিবলৈ আৰম্ভ কৰি দিলোঁ মই খানি লৈ পেলাই 15 মিনিট ৰাখিম আপোনালোকক পিছত হোৱাৰ পিছত দেখাম ৰিপ্লেচ কিন্তু কেনেকুৱা হ'ল অকণমান পৰিৱৰ্তন হ'ব অলপ চাই থাকিব মই খানি লৈ পিছত ধুই মেলি দেখাম বৰ্তমান মোৰ লগাই হৈ গ'ল খুব বেছি 15 মিনিট বা 20 মিনিট ৰাখিম বস্তুটো টানি ধৰালৈকে তাৰপৰা ধুই দিম তাৰপৰা চাব অকণমান হ'লেও স্কিনটো অকণমান হেৰি হ'ব যিটো বেছি স্কুলত চামনি পৰিছে তাৰপৰা অকণমান হ'লেও মানে এদিন খানিলে নহ'ব আৰু 2 দিন খানিব লাগিব তেতিয়া ভাল হৈ যাব মানে আগৰ নিচিনা হৈ যাব এতিয়া আপোনালোকে মই ধোৱাৰ পিছত দেখুৱাম বাই ধুনীয়াকৈ এতিয়া আঁতৰাই দিলোঁ মই ধুম আপোনালোকে আকৌ চাব পাৰিব দেখিছেনে বহুতখিনি হেৰি হৈ যায় বেছি টাইম লগোৱা নাই বাৰু ইমান বগা হ'ল ইউজ কৰিব পাৰি এইটো কোনো কেমিকেল দিয়া বস্তু নহয় মচুৰ দালি আমি সকলোৱে সদায় ব্যৱহাৰ কৰোঁ খাবলৈ লগত আলুগুটি অকণ দি দিছোঁ পিচি আলুগুটি দিলে নিজৰ গালখনে অকণ ঠাণ্ডা কৰি দিছে চাহ টাকে দিব কথা পলাব চাহ খাব পাৰ মই ঘৰিছিল নহয় এইবোৰ যাওঁতে মানুহ এতিয়া ফাইনেলি মুখখন ধুই হৈ গ'ল এতিয়া আপোনালোকে চকটখনি মই যেনেকৈ দেখুৱাইছিলোঁ মোৰ গালখন গোটেই ক'লা হৈ আছিলে এতিয়া কিমানখিনি গুচি গ'ল বাৰু এতিয়া ক'লা চামনিটো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই